ओके सो आमी लास्ट भिडिओत चालो जे तुमार मेमोरीर পৰা ফাইললৈ যদি কিবা তুমি কন্টেন্ট ৰাইট কৰা তো কেনে কৰিব লাগিব ঠিক আছে সো এতিয়াটো চাম আমি যে ৰিড ফ্ৰম ফাইল মানে কি যে তোমাৰ তাৰ অপোজিট তোমাৰ ফাইলৰ পৰা মেমোৰীলৈ সো তুমি ফাইলৰ পৰা মেমোৰীলৈ যদি তুমি কন্টেন্ট এটা ৰাইট কৰা তো তুমি কেনে কৰিব লাগিব ঠিক আছে সো ফাৰ্ষ্টতে যি প্ৰগ্ৰামে নকৰা কিয় C++ কৰা বা তোমাৰ ফাইলৰ প্ৰগ্ৰামে কৰা সো তোমালোকে যদি ডায়াগ্ৰামেটিক্যালি চোৱা সো কনসেপ্ট ইজি হৈ যায় সো ফাৰ্ষ্টত এটা ডায়াগ্ৰাম চাবা সো আমাৰ অলৰেডি প্ৰিভিয়াস এক্সাম্পলত মানে তোমাৰ প্ৰিভিয়াস প্ৰগ্ৰামটোত আমি কি কৰিছো ৰাইট কৰিছিলো ঠিক আছে সো এতিয়া কি কৰিম ৰিড কৰিম ঠিক আছে সো এতিয়া যদি আমি ৰিড কৰিবলৈ হয় তো ফাৰ্ষ্টত আমি কি কৰিব লাগিব আমি সেম যোনকিটা আমাৰ প্ৰসেস আছিল আমাৰ ৰুলস কিটা আছিল যে ফাইলৰ প্ৰগ্ৰাম লিখিবলৈ ৰুলস কিটা আছিল হেকিটাই ফলো কৰিম সো ফাৰ্ষ্টত কি কৰিব লাগিব আমি কি টাইপৰ লিংক বনাম হেতু প্ৰথমতে তুমি মাইন্ডত আনিব লাগিব সো এতিয়া আমি যদি ৰিড কৰো সো ফাৰ্ষ্টত আমি কি বনাম এইটো ইনপুট লিংক বনাব লাগিব ঠিক আছে এটা চোৱা যদি ইনপুট লিংক বনাও তাৰ কাৰণে আমাৰ স্ট্ৰিমটো কি হয় ইফ স্ট্ৰিম আইএফ স্ট্ৰিম ঠিক আছে এতিয়া আইএফ স্ট্ৰিমটো বনোৱাৰ পিছত কি কৰিব লাগিব হে আইএফ স্ট্ৰিমটো বনোৱাৰ পিছত তুমি এটা অবজেক্ট ক্ৰিয়েট কৰিব লাগিব আৰু অবজেক্ট ক্ৰিয়েট কৰাৰ পিছত তুমি কি কৰিব লাগিব ফাইলটো বাইন্ড কৰিব লাগিব নেক্সট অপচনটো আমাৰ ফাইলটো আমাৰ বাইন্ড কৰিব লাগিব ঠিক আছে আৰু ফাইলটো বাইন্ড কৰাৰ পিছত আমি কি কৰিব লাগিব ৰিডিং কন্টেন্ট ফ্ৰম দা ফাইল তাৰ মানে কি কৰিব ফাইলৰ পৰা আমি হেই কন্টেন্টখিনি ৰিড কৰিব লাগিব ঠিক আছে নেক্সট কি কৰিব লাগিব যোনটো আমি ফাইল ৰিড কৰিলো বা ক্ৰিয়েট কৰিলো হেই লিংকটো তুমি বন্ধ কৰিব লাগিব তাৰ মানে লিংক ক্লোজ কৰিব লাগিব ঠিক আছে তাৰ তলত কি ব্লু ইনকে তোমাৰ লিখি থোৱা আছে চোৱা এইকিটা বস্তু আমাৰ নৰমালি ইউজ হ'ব যেনেকৈ তোমাৰ চোৱা ইফ স্ট্ৰিম তাৰ মানে যোনটো আমাৰ লিংকৰ কাৰণে স্ট্ৰিমটো দৰকাৰ হৈছে এটো লোৱা হৈছে দেন অবজেক্ট এটা ক্ৰিয়েট কৰা হৈছে দেন তোমাৰ হেই লিংকটো লগত তোমাৰ ফাইলটো এডাপ্ট কৰা হৈছে ঠিক আছে নেক্সট তোমাৰ নেক্সট কি লোৱা আছে fin তোমাৰ মানে কি হৈছে হে যোনটো আমাৰ অবজেক্ট ক্ৰিয়েট কৰিছিলো হে অবজেক্টটো তুমি sid বুলি ভেৰিয়েবলটো ইনপুট কৰিছা মানে তুমি তাক এসাইন কৰিছা এটা চোৱা cin যেনেকৈ আছিল cin হলে কি হয় ভেৰিয়েবলত তোমাৰ এটা ভেৰিয়েবলত তোমাৰ ভ্যালুজ কিনি নোমাই জানো তেনেকৈ finত কি হয় fin বুলি কইলে ফাইলত তোমাৰ ভ্যালুজ কিনি সোমাই যায় ঠিক আছে তাৰপিছত কি fin sid বুলি কোৱা লগলে কি হল যোনটো ফাইল আছিল তাত তোমাৰ sid টো সোমাইছে নেক্সট তোমাৰ মাৰ্কস টো সোমাইছে এটা সেম যোনটো ফাইলত তোমাৰ ভ্যালু কিটা সোমালে এটা cout দি তুমি হেতুকে এক্সাক্ট ডিসপ্লে কৰি দিলা ঠিক আছে সো এইটোৱে হৈ গল তোমাৰ মেইন টাস্ক ঠিক আছে এটা আমি নেক্সট চাম আমি ফুল প্ৰগ্ৰামটো কেনেকৈ লিখিম হেতুত চাম ঠিক আছে সো ইয়াত কি কৰা হৈছে তোমাৰ এজ ইউজুৱেলি তোমাৰ হেডাৰ ফাইল দিয়া হৈছে নেক্সট মেইন ফাংচনত তোমাৰ যোনটো ইফ স্ট্ৰিম হয় তাৰ লগত তুমি ফাইলটো বন্ধ কৰিছা নেক্সট তোমাৰ এটা নিউ লাইন দি আছে চোৱা fin.sweekg দেন ব্ৰেকেটত 0 এটো তোমাৰ কি বুজাই গম পানে ইয়াত লিখা আছে ব্ৰিং দা পইন্টাৰ এট দা বিগিনিং ঠিক আছে তাৰ মানে কি হয় যে আমি যেটা ফাইলটো ৰিড কৰিম হি সদায় ফাৰ্ষ্টৰ পৰা ৰিড কৰিব লাগিব ন যদি ফাইলটো বলে আধাৰ পৰা ৰিড কৰিছে সো তুমি ৰিজাল্টটো কেনে পাবা সো আমি যেটা ফাইলটো একদম টপৰ পৰা একদম এট ফাৰ্ষ্টৰ পৰা যদি ৰিড কৰিবলৈ হয় তেতিয়া তুমি এই সিনট্যাক্সটো ইউজ কৰিব লাগিব যে fin.sweekg ব্ৰেকেটত 0 তোমাৰ এটো তোমাৰ কি বুজায় যে ব্ৰিং দা পইন্টাৰ এট দা বিগিনিং ঠিক আছে তোমাৰ ভেৰিয়েবল লোৱা হৈছে sid বুলি আৰু মাৰ্কস বুলিকে ঠিক আছে দেন আমি ফৰ লুপটা চলাইছো ইয়াত ফৰ লুপটো আমি 2 লৈকে কেলে চলাইছো কাৰণ আমি এক্সাম্পলত অনলি দুটা ভেৰিয়েবল দি থোৱা আছে 1 আৰু 0 বুলিকে ঠিক আছে সো কিন্তু যেতিয়া আমি এটা ফাইলত কাম কৰিম আমি গম নাপাম যে তাৰ আমাৰ কিমান ভ্যালু আছে এতিয়া আমি গম পাওঁ যে আমাৰ ওচৰত অকল দুটা ভ্যালুৱে দি থোৱা আছে এক্সাম্পলত সো আমি এটা দুবাৰ হেকেনে লুপটো চলাইছো যেতিয়া আমি গম নাপাম যে আমাৰ ফাইলত কিমান কিটা ভ্যালু থাকিব তেতিয়া আমি কি কৰিম এটা ফাংচন আছে আমাৰ eof বুলিকে তাৰ মানে তোমাৰ এন্ড অফ ফাইল বুলিকে ঠিক আছে হেতু হে ফাংচনটো আমি তাৰ বিষয়ে আমি পিছতকে পঢ়িম কিন্তু তোমাৰ এতিয়া কাৰণে আমি যেন দুটা ভ্যালু আছে সো আমি হেকানে দুবাৰে ফৰ লুপটো চলাইছো ঠিক আছে যেতিয়া ফৰ লুপটো চলিব তোমাৰ আমি জাস্ট কি কৈছো যে সিম্পলি ডিসপ্লে কৰিছো যে আমাৰ ফাইলটোৰ ভিতৰত কি আছে ঠিক আছে তোমাৰ ফাইলটোত এনেকে তোমাৰ আমাৰ ভ্যালুজ গিটা ষ্টৰ হৈ থাকিব 1 10 2 20 বুলিকে ঠিক আছে 1 টো তোমাৰ কি হয় sid হয় 10 টো তোমাৰ কি হয় মাৰ্কস হয় আকৌ 2 টো তোমাৰ কি হয় sid হয় 20 টো তোমাৰ কি হয় মাৰ্কস হয় যেতিয়া ফাৰ্স্ট লুপটো চলিব ফাৰ্স্ট লুপটো চলিলে তোমাৰ কি হ'ব sid মাৰ্কস তোমাৰ 1 আৰু 10 টো ডিসপ্লে হ'ব ঠিক আছে আৰু নেক্সট যেতিয়া লুপটো আমাৰ আগলৈ যাব তেতিয়া তোমাৰ সেকেন্ড sid টোৰ ভ্যালুজ গিটা আৰু মাৰ্কস গিটা তোমাৰ শো কৰিব ঠিক আছে সো এটো তোমাৰ এটা হলে ক্লিয়াৰ হ'ল যে তোমাৰ মেমোৰিৰ পৰা ফাইললৈ আৰু ফাইলৰ পৰা মেমোৰিলৈ এই দুটা কনসেপ্ট ঠিক আছে সো এতিয়া চাম যে লাইক আমাৰ কম্পিউটাৰ ডেস্কত তোমাৰ দুটা ফাইল আছে ঠিক আছে এটা ফাইল 1 এটা ফাইল 2 ঠিক আছে এতিয়া আমি ফাইল 1 ৰ পৰা তাৰ কন্টেন্ট খিনি ফাইল 2 লে কেনেকৈ আনিম
ঠিক আছে তাৰ মানে তোমাৰ ইয়াত ফাইল ৰিডো হৈছে আৰু তোমাৰ ফাইল ৰাইটো হৈছে ওকে সো ডায়াগ্ৰামত চোৱা ইয়াত তোমাৰ দুটা ফাইল আছে এটা হৈ গ'ল file1.txt আৰু তোমাৰ নেক্সটটো আছে file2.txt ঠিক আছে এতিয়া আমি ফাইল 1ত থকা কন্টেন্টবোৰ ফাইল 2 লৈ আনিব লাগে কিহৰ থ্ৰুদি C++ থ্ৰুদি এতিয়া আমি জানো যে যদি আমি ফাইলৰ পৰা প্ৰগ্ৰামলৈ আনিব লগিয়া হয় তেতিয়া আমি কি কৰিব লাগিব ইনপুট লিংক বনাব লাগিব বুজিছানে তাৰমানে আমি ৰিড কৰিব লাগিব আৰু যেতিয়া আকৌ সেই ফাইলটো আমি C++ ৰ পৰা আকৌ ফাইললৈ পঠাম তেতিয়া আমি কি কৰিব লাগিব আউটপুট লিংক বনাব লাগিব তো গম পাইছা নহয় তো এতিয়া তলত ৰিড তোমাৰ ৰিড ইনকে মই ফাইল লিখি দিছোঁ কন্টেন্ট গিটা যে ইফ ষ্ট্ৰীম ইউজ কৰিছোঁ তোমাৰ ফাৰ্ষ্ট ফাইলটোত ইফ ষ্ট্ৰীম ইউজ কৰি লৈ তোমাৰ তাত অবজেক্ট বনাই ফাৰ্ষ্ট ফাইলটোৰ লগত বাইণ্ড কৰিলোঁ ঠিক আছে নেক্সট আমাৰ কি দৰকাৰ হ'ব অফ ষ্ট্ৰীমটো কেলে দৰকাৰ হ'ব সেই প্ৰগ্ৰামখিনিৰ পৰা নেক্সট ফাইলটোলৈ যাবলৈ নেক্সট আমি এটা লুপ চলাব লাগিব লুপটো আমি কেনেকৈ চলাব লাগিব যে ফাইল 1ৰ পৰা ফাইল 2 লৈকে কন্টেন্টখিনি যাব লাগিব কেতিয়ালৈকে যেতিয়ালৈকে ফাইল 1ৰ কন্টেন্টবোৰ শেষ হৈ নাযায় সেইকাৰণে আমি ইয়াত কি লিখিছোঁ সিনট্যাক্সটো ছয়টা ফৰ লুপ বনোৱা while দিছোঁ দেন তাৰ ভিতৰত এক্সক্লেমেটৰী মাৰ্ক দিছোঁ দেন fin.eof ফাংচন তাৰ মানে কি হৈছে fin ফাইল ইন মানে ইনপুট লৈছোঁ তোমাৰ ফাইল 2 লৈকে eof তাৰ মানে কি হৈছে ফাইল 1ত থকা যিমানকেইটা কন্টেন্ট আছে যেতিয়ালৈকে শেষ নহয় তোমাৰ সেই লুপটো চলি থাকিব ঠিক আছে দেন তোমাৰ এটা ভেৰিয়েবল লোৱা হৈছে c = fin.get বুলিকে ঠিক আছে কি লোৱা হৈছে যোনটো ফাইল 1ত আছিলে তাৰ ক্যাৰেক্টাৰ ওয়াইজ ক্যাৰেক্টাৰ আমি ৰিড কৰিছোঁ মানে ঠিক আছে সো সেইকাৰণে আমি হেতু ক্যাৰেক্টাৰ এটা লৈছোঁ যোনটো মানে তোমাৰ তাৰ মানে ফাইলত থকা ফাইল 1ত থকা অবজেক্টখিনি ক্যাৰেক্টাৰ ওয়াইজ মানে ক্যাৰেক্টাৰ বাই ক্যাৰেক্টাৰ হি ৰিড কৰিব দেন সেই ক্যাৰেক্টাৰখিনিকে তোমাৰ ইয়াত আমি ফাইলটোত তোমাৰ পুট কৰিছোঁ f out বুলিকে ওকে সো এটো তোমাৰ কি হয় ৰিড এণ্ড ৰাইটৰ ফুল কনসেপ্টটো হয় মানে লাইক তোমাৰ কোনটো কাৰণে ফাইল 1ৰ কাৰণে ইনপুট লৈছোঁ ফাইল 2 কাৰণে তোমাৰ আউটপুট লৈছোঁ দেন তোমাৰ ষ্ট্ৰীম গিটা ইউজ কৰিছোঁ দেন অবজেক্ট লগাই আমি লিংক আপ কৰিছোঁ ফৰ লুপটো তোমাৰ কেনেকৈ লৈছোঁ এণ্ড অফ ফাইল কেলে লৈছোঁ সো এইটো তোমাৰ ফুল কনসেপ্টটো হয় এতিয়া মেইন তোমালোকৰ কাম কি হ'ব গম পাইছানে যে এই কনসেপ্টটো ইউজ কৰিলৈ এটা প্ৰগ্ৰাম বনাবলৈ ফুল ঠিক আছে হেতু এটা অ্যাসাইনমেন্ট হয় যে তোমালোকে এটা প্ৰগ্ৰাম কৰিবা যে ৰিড এণ্ড ৰাইট দুটাই থাকিব য'ত আৰু সেই প্ৰগ্ৰাম লিখোতে আমি কনসেপ্ট গিটা আমি ৰুলছ গিটা জানো নহয় সেই ৰুলছ গিটা ফলো কৰি এটা ফুল প্ৰগ্ৰাম লিখিবা ওকে